হৈছে বৌয়েকে হত্যা কৰিছে দেউৰেকক এই মুহূৰ্তত সম্পাদিত ৰূপত আমি দৃশ্য আপোনালোকক দেখুৱাইছো এই ঘটনা সংঘটিত হৈছে মঙ্গলদৈত মদৰ বাবে প্ৰাণ গৈছে দেউৰেকৰ এই ঘটনা মঙ্গলদৈত সংঘটিত হৈছে উল্লেখ যে লখিমপুৰৰ কাইপথাৰৰ মঙ্গলদৈৰ লখিমপুৰৰ কাইটপাৰাত এই ঘটনা সংঘটিত হৈছে উল্লেখ যে ৩৫ বছৰীয়া সুনেন বৰুৱাই মদ খাই ঘৰত কাজিয়া কৰিছিল আৰু ১২ বজাত নিশা ১২ বজাত বৌয়েক পিংকু বৰুৱাৰ ১৪ বছৰীয়া সন্তানক কাটিবলৈ অহাৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পিছতে বৌয়েকে সন্তানক ৰক্ষা কৰিবলৈ হাতত থকা কাঠৰ মাৰিৰে সুনেনক কোব দিছিল আৰু তাৰ পাছতে মৃত্যু হৈছিল সুনেন বৰুৱাৰ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত কৰিছে ইতিমধ্যে এই ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত উল্লেখ যে কিছুদিন পূৰ্বে খুৰীয়েকক প্ৰহাৰ কৰি হাত ভাঙি দিছিল সুনেন বৰুৱাই আৰু এইগৰাকী দেওৰ সুনেন বৰুৱাৰ প্ৰাণ গৈছে বৌয়েকৰ হাতত এই ঘটনা সংঘটিত হৈছে মঙ্গলদৈৰ লখিমপুৰৰ কাইটপাৰাত ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে অনিতা বৰুৱাই আমাক এখন এফআইআৰ দি জনাইছে আজি তেওঁৰ দেউৰেক সুনেন বৰুৱাক মানে মাৰা বুলি কয় তেতিয়া আমাৰ তদন্ত কেছ দিয়াৰ পিছত কেছ ৰেজিষ্টাৰ হ'ল তদন্ত আৰম্ভ হ'ল বৰ্তমান তদন্ত চলি আছে তদন্তত তেওঁৰ ঘৰৰ ওচৰৰ সম্পৰ্কীয় বয়স আৰু দাদাকৰ লগত সুনেন বৰুৱাই মদ পানী খাই আহি ১৫ তাৰিখে ৰাতি প্ৰায় ১১টা ১২টা বজাৰ ভিতৰত চিঞৰ বাখৰ কৰি থকা অৱস্থাত ইহঁতে মানা কৰিছিল যে চিঞৰ বাখৰ কৰিব নালাগে তেতিয়া আহি সেই মানুহজনক মাৰিবলৈ খেদি গৈছিল আৰু তেওঁলোকৰ এটা সৰু বাচ্চা আছিলে বাচ্চাটোকো মাৰিবলৈ খেদি গৈছিলে মাৰিবলৈ খেদি যোৱাৰ সময়ত তাৰ বয়সজনীয়ে তাক বাধা দিছে বাধা মানা নাছিল তেতিয়া বয়সজনীয়ে যেতিয়া কাঠৰ বাটাম লৈ তাৰ ভৰিত আৰু মূৰত কোবাই দিয়ে সেই মাৰ খাই পেলাই গৈ নিজৰ ঘৰত শুই থাকে সুনেন বৰুৱাৰ নিজৰ বিচনাত শুৱাই থকা সেই সময়ত তাৰ ঘৰত তাৰ নিজৰ বয়সজনী নাছিলে তাৰ ককাকজন আগতে ঢুকাইছিলে গতিকে বয়সজনী বিধৱা বয়সজনী আছিলে তাৰ বয়সজনী নেক্সদিনাখন আহি তাৰ মাতবোল নোহোৱা দেখা পাই আবেলি ৫টা বজাত যাই চালে যে সুনেন বৰুৱা বিচনাতে মৰি আছে তাৰপিছত আজি আমাক এফআইআৰ দিছে কেছ ৰেজিষ্টাৰ কৰিছোঁ আমাৰ প্ৰাৰম্ভিক তদন্ত চলি আছে আৰু যিজনে মাৰিছিলে তেওঁকো আমি থানাত আনিছোঁ এৰেষ্ট কৰা হৈছে তেওঁক আৰু সেইমতে আমাৰ তদন্ত চলি আছে বৰ্তমান তেওঁৰ বেলেগ মানুহ নাই তেওঁৰ দাদাকজন ঢুকাইছে আৰু তেওঁ বিয়া পাতিছিল তেওঁ মাইকীজনৰ আগতে গুচি গৈছে বৰ্তমান বেলেগ মানুহ ঘৰত নাই হয় এইটো মদ খোৱাৰ পিছত হোৱা বুলি আমি তদন্ত প্ৰাথমিক চলি আছে তেওঁ আমি আৰু ভালকৈ সম্পূৰ্ণ অধিক তথ্য পিছত পাম আমি তেনেকুৱাতো আমাৰ তাত তেনেকুৱা আমাৰ নাই আমি গম পোৱা নাই আমি তদন্ত ওলাব যদি মাৰিছিলে সাক্ষী পাতি লৈ ওলাই যাব ইনকুৱাৰী যিটো প্ৰাথমিক তদন্ত চলি আছে তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি গোটেইখিনি পাই যাম সুনেন বৰুৱাৰ বয়স ৩৫ বছৰ অনিতা বৰুৱাই আমাক এখন এফআইআৰ দি জনাইছে আজি তেওঁৰ দেউৰেক সুনেন বৰুৱাক মানে মাৰা বুলি কয় তেতিয়া আমাৰ তদন্ত কেছ দিয়াৰ পিছত কেছ ৰেজিষ্টাৰ হ'ল তদন্ত আৰম্ভ হ'ল বৰ্তমান তদন্ত চলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত